কংগ্ৰেছ দল হতাশাত গৈছে। বৰ দুখ লগা কথা, লাজ লগা কথা। এজন কংগ্ৰেছ দলৰ নেতাই তেওঁলোকক পইচা দিয়াটো তেওঁলোকে স্বীকাৰ কৰিছে যে এই কামটো কৰিবৰ কাৰণে। বৰ দুখ লগা কথা, লাজ লগা কথা। মুখ্যমন্ত্ৰীজন আমাৰ সকলোৰে আদৰৰ আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মুখ্যমন্ত্ৰী যি মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি যোৱা ৭৫ বছৰে নোপোৱা উন্নয়ন দেখা পাইছো। তেখেতক ৰাইজে হিয়া উজাৰি ভাল পায়, ৰাইজ ওলাই আহে। তেখেতৰ গাড়ীত আক্ৰমণ কৰা, তেখেতৰ গাড়ীত পেট্ৰল ঢালি দিয়া, এই ধৰণৰ কথাবিলাক অত্যন্ত অসমীয়া। আচলতে কংগ্ৰেছ দল হতাশাত গৈছে আৰু এই ধৰণৰ কাম কৰিবলৈ যাওঁতে আমাৰ যিহেতু অসম পুলিচ যথেষ্ট সচেতন আছিল, অসমৰ নলবাৰীবাসী ৰাইজো সচেতন, ৰাইজে এই কথাটো লগালগ কৰায়ত্ব কৰি তেওঁলোকক পুলিচক গতাই দিছে। আৰু পিছত ভিডিঅ' ফুটেজ ইত্যাদিত ওলাইছে পেট্ৰল পাম্পৰ পৰা তেল লোৱা, কেনেকে পৰিকল্পনা কৰিছিল তেওঁলোকে। আৰু এজন কংগ্ৰেছ দলৰ নেতাই তেওঁলোকক পইচা দিয়াটো তেওঁলোকে স্বীকাৰ কৰিছে যে এই কামটো কৰিবৰ কাৰণে। গতিকে এইটো খুব মানে গৰ্হিত কাম, এই কামটো কৰিব নালাগে। যোনে ধৰক নিজৰ দলৰ শক্তিশালী সংগঠন কৰক, তাতো ক'ব লগা নাই। বেলেগৰ শক্তিশালী সংগঠন দেখি এনেকে পেট্ৰল দলিয়াই দিয়া, জ্বলাই দিয়া, এই ধৰণৰ কামবিলাক অত্যন্ত অসমীয়া। হয়ে গোটেই অসমত এতিয়া মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰাই হওক, মহিলা আমাৰ প্ৰতিখন চৰকাৰী সভা সমিতিৰ উপস্থিতিয়ে হওক, আই মাতৃসকলৰ আশীৰ্বাদ, যুৱক যুৱতীৰ আশীৰ্বাদ, এইবিলাক দেখাৰ পিছত আৰু হতাশ নহয় কি উপায় আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।